সৰুতে পথাৰৰ পৰা লেচেৰি বুটলি অনাৰ কথা আপোনাৰ বাৰু মনত আছেনে? শৈশৱত সোণোৱালী পথাৰ দৰাত লেচেৰি বুটলাৰ কথা একাংশৰ মনত আজিও সজীৱ। মুঠি মুঠি লেচেৰি বিক্ৰী কৰি পোৱা টকা কেইটাৰে বাৰু আপুনি কি কৰিছিল? লেচেৰি বেছি এটকা দুটকা যিয়েই নাপাওক, মনত যে কিমান আছিল প্ৰাপ্তিৰ হাঁহি। দাৱনীসকলে ধান দাই যায়, পিছে পিছে এৰি যোৱা এঠুক দুঠুক ধান বুটলিবলৈ ল'ৰা-ছোৱালীহঁতৰ পথাৰলৈ বুলি ঢাপলি। এতিয়াও কোনো কোনো ঠাইত চহা জীৱনত লেচেৰি বুটলাৰ প্ৰথা তেনেই সজীৱ। বোপা ককাৰ দিনৰ লেচেৰি বুটলাৰ পৰম্পৰা ৰক্ষাৰ্থে পথাৰলৈ ওলাই আহিছে এজাক শিশু। কলিয়াবৰৰ বলিটিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বুটলিছে লেচেৰি। শৈশৱৰ সোণোৱালী সময়খিনিত আপুনি মই এৰি অহা লেচেৰি বুটলাৰ কথা বা পৰম্পৰাৰ কথা আপোনাৰ বাৰু আছেনে মনত? আজিৰ প্ৰজন্মৰ কিমানে জানে লেচেৰিৰ কথা? দাৱনীয়ে পকা ধানবোৰ দাই যোৱাৰ পিছত উদং হৈ ৰোৱা পথাৰখনত ক'ৰবাত এঠুক দুঠুক থাকি যায় ধানৰ চিৰা। আৰু সেই থাকি যোৱা ধানবোৰ আনিবলৈকে কণ কণ ল'ৰা-ছোৱালীহঁত ঢাপলি মেলে উদং পথাৰখনলৈ বুলি। থাকি যোৱা ধানবোৰ এচিৰা দুচিৰাকৈ বুটলি বুটলি হৈ যায় কেইবামুঠিও, যাক কোৱা হয় লেচেৰি বুলি। আৰু সেই লেচেৰিৰ মুঠিবোৰে বহুতেই দিয়ে বিক্ৰী কৰি। লেচেৰি বিক্ৰী কৰি পোৱা টকাকেইটা পাই ল'ৰা-ছোৱালীহঁতৰ মুখত দেখা পোৱা যায় প্ৰাপ্তিৰ হাঁহি। কোনোবাই দোকানলৈ বুলি গৈ সেই টকাৰে ভাল লগা বস্তুটো ক্ৰয় কৰে। কোনোবাই লেচেৰি বিক্ৰী কৰা টকাটোৰে কোনোবাই সেই টকাটো সাঁচি ৰাখে, কোনোবাই সমূহীয়াকৈ পথাৰত প্ৰীতিভোজ খাই ফূৰ্তি কৰে। কিন্তু আজিৰ প্ৰজন্মৰ বহুতেই নাজানে লেচেৰি বুটলাৰ কথা। বোপা ককাৰ দিনৰ লেচেৰি বুটলা পৰম্পৰা ৰক্ষা কৰি এইবাৰ উদং পথাৰখনলৈ ওলাই আহিছে এজাক কণ কণ শিশু। কলিয়াবৰৰ বলিটিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আপোন পাহৰা হৈ উদং পথাৰখনত বুটলিছে লেচেৰি। ভোগালী বিহুত বিদ্যালয়ত প্ৰীতিভোজ খোৱাৰ আশাৰে এওঁলোকে বুটলিছে লেচেৰি। লেচেৰি বুটলি আমি খানা খাম। আগতে দেউতাহঁতৰ মুখত শুনি এতিয়া ছাৰ বাইদেউহঁতে আমাকো লেচেৰি বুটলিবলৈ আনিছে। লেচেৰি বুটলি আমি ভাল পাইছো। লেচেৰি বুটলিলো। কেনেকুৱা লাগিল? ভাল লাগিল। আগতে আহিছানে এনেকে? আহিছো, ছাৰ বাইদেউহঁতে শিকাইছে। আৰু সমান্তৰালকৈ কলিয়াবৰৰ গোমুঠা গাঁৱৰ খগেন বৰা নামৰ এজন ব্যক্তিয়ে নিজেই কুঁহিয়াৰ খেতি কৰি নিতৌ মহৰ যোগেদি পেৰিছে কুঁহিয়াৰ আৰু উৎপাদন কৰিছে গুড়। কেৱল নিজেই পৰম্পৰাটো জীয়াই ৰখাই নহয়, লগতে কেইবাজনো যুৱকক কৰ্ম সংস্থাপনো দি আহিছে তেওঁ। আজিৰ সময়ত এনে পৰম্পৰাগত কাম খুব কম ঠাইত আৰু কিছু লোকৰ মাজতেই হৈ পৰিছে সীমাবদ্ধ। তথাপিও এইসকলেই প্ৰমাণ কৰি দেখুৱাইছে যে ইচ্ছা থাকিলে বোপা ককা দিনৰ পৰম্পৰা আজিও ৰক্ষা কৰিব পাৰি। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ সহযোগত বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।